হেল্ল' এভৰিৱান, সকলোকে পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি আকৌ পুনৰ এটি নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টি চাই ভাল পাব, লগতে সকলোৱে স্কিপ নকৰি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আজি হৈছে ডিচেম্বৰ মাহৰ 31 তাৰিখ। আজি 2025 চনৰ শেষৰটো দিন। ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ, স্মৃতি হিচাপেও থাকি যাব। বিশেষ দেখুৱাবলগীয়া একো নাই, তথাপিও ভিডিঅ'টি আৰম্ভ কৰি লৈছোঁ। সকলোৱে ভিডিঅ'টিত মৰম দিব, স্মৃতি হিচাপে থাকক বুলি ভিডিঅ' অকণমান আৰম্ভ কৰি লৈছোঁ। কিমান দূৰ ভিডিঅ'টি আগবঢ়াই নিব পাৰোঁ নাজানো। সকলোৱে ভিডিঅ'টিত মৰম দিব বুলি আশা ৰাখিলোঁ। বোলো বছৰৰ শেষত অকণমান ভিডিঅ'টি আৰম্ভ কৰোঁ বুলি ভাবিছোঁহে। দেহানুৱে আকৌ চোলাটো বুটাম খুলি ল'লে, ঠাণ্ডাখনত ওপৰলৈ কৰি লৈছে। চাওকচোন, চোলাটো এতিয়া ভিডিঅ'টি এডিট কৰি থাকোঁতেহে দেখিছোঁ। আৰু সি মানে ভিডিঅ'টি স্বাগতম জনাওঁ বুলি ভাবিলোৱে, সি মানে মায়াবিনী গানটো গাই আছে। ভাবিলোঁ স্বাগতম নজনাওঁ বোলো, ভিডিঅ'টি গানটো গাই থাকক, এনেদৰেই থাকক, মই ভইচতে দি দিম বুলি ভাবিলোঁ। আহকচোন, এতিয়া দেহানুৱে মায়াবিনী গীতটো গাইছে। এইফালে মানে 8:30-9টামান হ'ল, ৰ'দৰ মুখ দেখাই নাই। কালিৰ পৰা মানে ৰ'দ দিয়াই নাই, ডাৱৰীয়া। কালি অকণমান বৰষুণো দিছিলে অৱশ্যে, আজি বাৰু তেনেকৈ বৰষুণ দিয়া নাই। ৰ'দটো চাগে আজি দিনটো নিদিব, এনেদৰে কুঁৱলী হিম পৰিয়ে থাকিব। সৌফালে আমাৰ গাঁৱৰ ৰাস্তাটো চাওকচোন, ধৰিবই নোৱাৰি মানে। সৌফালৰ পৰা এইফালৰ পৰা সৌফালে মানে কুঁৱলীৰ পৰা ধৰিবই নোৱাৰি। আপোনালোকৰ ফালে আজি 31 ডিচেম্বৰ তাৰিখটোত মানে কেনেকুৱা ঠাণ্ডা ক'বচোন দেই। আমাৰ ধনুৱে ৰুটি খাইছে, গুঁ আৰু জেলি লগতে দেই। এইফালে ধনু হাই কেতিয়া কি খাইছা? ৰুটি, জেলি, এয়া অকলে খাইছা? দুদু নাই? মাতি দিবা আকৌ দুদুক। এইফালে ময়ো জেলিৰ লগতে ৰুটি কেইখন খাবলৈ বুলি লৈছোঁ। যিহেতু ঘৰতে জেলি আছিল, সেইকাৰণে ৰাতিপুৱা বৰ বিশেষ একো নবনালোঁ। আকৌ দুপৰীয়া সাঁজ খাবলৈ হয়গৈ নহয় টাইম, সেইকাৰণে এনেদৰে ৰাতিপুৱা চলি যায় আৰু জেলি ঘৰতে আছে বুলি কৈছোঁ। কোনে বনাইছিলে জানেনে বাৰু? আমাৰ ঘৰত যিহেতু টেঙামৰা গছ আছিল, টেঙামৰা চেনি দি পিনে বনাইছিলে বাইদেৱে, আৰু খাবলৈ বাৰু ঠিকেই হৈছে। কালি খাইছিলোঁ, আজি খালোঁ, দুদিন খাইছোঁ আৰু খাবলৈ যিহেতু এইকেইদিনা টাইম পোৱা নাছিলোঁ। আপোনালোকে বাৰু কেনেকুৱা দেখিছে কমেণ্ট কৰি জনাবচোন দেই। তাৰপিছত হঠাতে মানে ববিৰ লগত এফালে যাবলগীয়া হ'ল। বাইদেউ ঘৰলৈ গ'লোঁ আৰু পেহী ঘৰ যিহেতু ওচৰতে আছে, পেহী ঘৰলৈ বুলিও গ'লোঁ। মানে সকাম মাতিবলৈ বুলিয়ে গৈছিলোঁ। বেয়া খবৰ আছে মানে, আগৰ ভিডিঅ'ত মই কৈ থকা নাছিলোঁ। হ'ল বাৰু প্ৰায় এমাহমান, মানে আমাৰ ববিহঁতৰ মা নাইকিয়া হ'ল। বেয়াও লাগে ভিডিঅ'ত কৈ থাকিবলৈ। আৰু আজি মানে দহা হৈ গ'ল, সকাম হোৱা নাছিলে যিহেতু ধান দোৱা দিন চবৰে। আমি এতিয়া সকাম মাতি আহিলোঁগৈ দুই ঘৰতে। ববি যিহেতু অকলে যাবলৈ টান পালে, মই ববিয়ে দুইজনীয়ে গ'লোঁ আৰু স্কুটি লৈ। দেহানুক থৈ গ'লোঁ, যিহেতু বহুত ঠাণ্ডা পৰিছে, কুঁৱলী মানে এতিয়ালৈকে এৰাই নাই বুলিও ক'ব পাৰি। এইফালে মানে দুপৰীয়া সাজৰ কাৰণে মায়ে ৰেডি কৰিলে, ভাত দাইল এইফালে ভাজি হ'লে। ভাত দাইলখিনি বাৰু ভিডিঅ' কৰা নহ'ল। এইফালে ওলকবি, আলু, লাই শাকৰ পাত দি তেনেকৈ বনোৱা হৈছিলে ভাজি এখন। আমাৰ ঘৰৰ শাক দেই, সেই মা ঘৰৰ শাক লৈ আহিছিলোঁ। আৰু এইফালে মানে ওলাই গৈছিলোঁ যে মাংস অকণমান লৈ আহিছিলোঁ। আজি যিহেতু বছৰৰ শেষ দিন, অকণমান মনা হ'ব আৰু দেউতা আৰু মইহে খাম, অকণমান অনা হৈছিলে দেই। আৰু মায়ে সকলোখিনি ৰেডি কৰিলে, মাংসখিনি অলপ বইল কৰি মেলি এইফালে হালধি নিমখ সানি এইফালে পিঁয়াজো কাটি লৈছে। লাই শাকৰ লগত বনোৱা হ'ব, অকণমান থৈ দিয়া হৈছে আৰু ৰাতিলৈ আকৌ খাম। যিহেতু মানুহ দুটাইহে, মানুহজনো নাই, কামত আছেগৈ, সেয়াই আৰু। এইফালে দেহানুৱে চাইকেল চলাই আছে। ভিডিঅ'ত মানে আমি দুটাই ওলাম আৰু দেই, বেলেগ যিহেতু মানুহ কম, আমাৰ দুটাকে দেখি থাকিব ৰাইজসকল। আৰু আজিকালি মানে মই ওলাই গ'লে মানে সি মানে যাম বুলি মানে উৎপাত নকৰে আৰু। আমুকলৈ যাওঁ দেই ধুন মানুহ বুলি কৈ থৈ গ'লে বাই বায়ো দিয়ে, সেয়াই আৰু এইফালে মানে দুপৰীয়া সাঁজ খাবলৈ ৰেডি হৈ গ'ল। আমাৰ 31 ডিচেম্বৰ এনেকৈয়ে ঘৰত মানিছোঁ আৰু। এইফালে লাই শাকৰ লগত গাহৰি মাংস, এইফালে অথনি ভাজিখিনি দেখুৱালেও নহয়, ভাত, এইফালে দাইলৰ লগত ওলকবি, সেয়াই আৰু 31 ডিচেম্বৰ
এইবাৰ বছৰৰ শেষত এনেদৰে বিদায় দিছোঁ আৰু নতুন বছৰক আদৰিব লাগিব আৰু আজি ভিডিঅ'টিৰ পৰাও এনেদৰে বিদায় ল'ম নতুন এটি ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ বাই বাই যদি ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট কৰাৰ লগতে নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব দেই বাই বাই